হে সময়ত এজনৰ মৃত্যু হ'ব। তো এইটো কথা কিহৰ কাৰণে কৈছো, কি হ'বলৈ গৈ আছে ৰাগ অনুৰাগ ধাৰাবাহিকখনত আহিবলগীয়া খণ্ডগীতি, তো তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব। কিন্তু এতিয়া যিসকলে ৰাগ অনুৰাগ ধাৰাবাহিকখন সঁচাকৈ চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে। এদিন দুদিনকৈ যিহেতু নুপুৰে লাহে লাহে মাকক ভাল নোপোৱা হৈ আহিছে আৰু সেইটো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আৰু লাহে লাহে তেনেকুৱাই হ'ব। নুপুৰৰ লাহে লাহে বেছি হ'ব এইটো, আৰু নুপুৰে ভালদৰে এতিয়া স্মিতাক নামতাই হ'ব লাহে লাহে, আৰু তাৰ কাৰণে এতিয়া স্মিতাই চিন্তিত হৈ পৰিব আৰু নুপুৰৰ তেনেকুৱা ব্যৱহাৰবোৰৰ পৰা এতিয়া নুপুৰৰ কাৰণে যিবোৰ কৰিবলৈ চাইছে আৰু সেইবোৰে এতিয়া নুপুৰক নলগা হ'ব, আৰু যাৰ ফলত এতিয়া স্মিতাই অকলশৰীয়া হৈ পৰিব আৰু স্মিতাই শেষত নিজেই ভাবিব যে সেইবোৰ কাৰ কাৰণে থ'ব আৰু লগতে কাক দিব সেইবোৰ, আৰু সেইবোৰ চিন্তা কৰি এতিয়া সকলোবোৰ অহংকাৰ এতিয়া শেষ হ'ব পাৰে স্মিতাৰ। কিন্তু এতিয়া স্মিতাৰ মাক দেউতাকে যিহেতু কোৰ্টত মিছাকৈ কোৱাৰ কাৰণে এতিয়াতো স্মিতাই বাচি গ'ল, কিন্তু এতিয়া স্মিতাৰ দেউতাকে নকলেও এতিয়া বাৰু নুপুৰে পিছলৈ যায় কোৰ্টত যদি সকলোবোৰ নিজে সঁচা কথাবোৰ কৈ দিয়ে আৰু আগলৈ যায় তেতিয়াহ'লে স্মিতাৰ আকৌ বিপদ আহিব পাৰে আৰু স্মিতাই তেতিয়াই অকলশৰীয়া হৈ যাব। কিন্তু এতিয়া তেনেকুৱা কৰাৰ আগতেয়ে অৰ্থাৎ কোৰ্টলৈ নুপুৰক পঠোৱাৰ আগতেয়ে এতিয়া বাৰু মাকৰ সকলোবোৰ ভুল স্মিতাক দি সম্পত্তিবোৰ নালাগে সেইটো আগতে ক'ব নে পিছতে ক'ব, তো সেইটো আপোনালোকে দেখিবলৈ পাব। কিন্তু এতিয়া দুটাৰ ভিতৰত এটা অতি সোনকালে হ'ব আৰু কেইদিনমান পিছতে এইটো আপোনালোকে দেখিবলৈ পাব। ভিডিঅ'টোৰ প্ৰথমতে কৈছিলো যে শেষ সময়ত এজনৰ মৃত্যু হ'ব, আৰু সেইটো কথা কোৱাৰ কাৰণ এটাই যে যিহেতু এতিয়া নয়নাৰ আপোনালোকে অৱস্থাটো নিশ্চয় যোৱাতি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল কেনেকুৱা হৈছিল, আৰু তাৰ কাৰণে এতিয়া লাহে লাহে তেনেবোৰ কাম বাৰে বাৰে মাইটোত নয়নাৰ আহি থাকিব আৰু নয়নাই মেণ্টেলি এতিয়া সকলোবোৰ পাহৰি যাব কি হৈছে কি হোৱা নাই, আৰু সেইবোৰৰ দৰে এতিয়া পাগলৰ দৰে আচৰণ কৰিব আৰু নয়না লাহে লাহে এইটো বাঢ়িবলৈ ধৰিব। আৰু যিমান কেইটা খণ্ড আপোনালোকে দেখিবলৈ পাব নয়নাৰ এইটো আচৰণৰ কাৰণে হস্পিটেলত নয়নাক ডাক্তৰ বা সকলোৱে ক'ব নয়নাই দি সেইটো সন্তান জন্ম দিব নালাগে, আৰু সন্তানটো যদি মৃত্যু হয় তেতিয়াহ'লেতো নয়নাই বাচি গ'ল, কিন্তু এতিয়া সন্তানটো যদি মৃত্যু হ'ব নিদিয়ে তেতিয়াহ'লে নয়নাৰ সেইটো মৃত্যু হোৱাটো নিশ্চিত। আৰু যিহেতু ডাক্তৰগৰাকীয়ে আগতে কৈছে সেইটো কথা আৰু হয়তো এতিয়া লাহে লাহে তেনেকুৱাই হ'ব, আৰু নয়নাৰ যদি মৃত্যু হয় চিৰিয়েলখনত তেতিয়াহ'লে অতি সোনকালে সেইটো আপোনালোকে দেখিবলৈ পাব, আৰু সঁচাকৈয়ে এইটো হ'ব পাৰে কাৰণ এতিয়া সেইটো মিছা কথা নহয়। আৰু আপোনালোকে প্ৰায় 2-3 ঘণ্টাৰ পিছতে আপোনালোকে জানিবলৈ পাব কাৰ কি কেনেকুৱা হয়, আৰু এতিয়াই সকলো ক'ব নোৱাৰে। ৰূপমৰ দেউতাকক যিটো ব্যৱহাৰ কৰি ৰূপমৰ দেউতাক হত্যা কৰিলে আৰু সেইবোৰৰ কাৰণে এতিয়া নয়নাৰ এনেকুৱা হৈছে, আৰু নয়নাই সেইবোৰৰ পৰা ক্ষমা খুজিলেহে মুক্ত হ'ব, আৰু এতিয়া তেনেকুৱা হ'ব অতি সোনকালে। আৰু নয়নাই বাৰু ক্ষমা খোজে নে এতিয়া নয়নাৰ কিবা এটা ডাঙৰ হ'ব বেয়া, তো সেইটো আপোনালোকে দেখিবলৈ পাব অতি সোনকালে। তো আপোনালোকৰ কোনে কোনে আহিবলগীয়া খণ্ডগীতিৰ বাবে অপেক্ষা কৰি আছে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।